নমস্কাৰ পূৰ্বায়ন আলাপৰ আজিৰ অনুষ্ঠানটিলৈ সকলো শ্ৰোতা দৰ্শকক স্বাগতম জনাইছো। আজি আমাৰ লগত আছে অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰ। বৃত্তিত চিকিৎসক আৰু সুদীৰ্ঘ কাল জুৰি নিজৰ সাহিত্যৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যক সমৃদ্ধ কৰি আহিছে। তেখেত সম্পাদনাৰ লগতো জড়িত আছিল আৰু অসম চৰকাৰৰ চিকিৎসা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। সাহিত্য অকাডেমীকে ধৰি অসম প্ৰকাশন পৰিষদ বঁটা আৰু আন কেইবাটাও সন্মানীয় বঁটাৰে তেখেত সন্মানিত হৈছে। আজি আমি তেখেতৰ লগত যিখিনি কথা পাতিম তাৰ জৰিয়তে তেখেতৰ বিষয়ে, তেখেতৰ সাহিত্যৰ বিষয়ে আৰু কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। তাৰ লগতে তেখেতক লগত পাই আমি নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো। আমি তেখেতৰ পৰা কিছু কথা শিকিবলৈ যত্ন কৰিম। নমস্কাৰ ছাৰ। ছাৰ, এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো। ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰ পেছাগতভাৱে এগৰাকী চিকিৎসক আৰু তেখেতে গদ্য, উপন্যাস, গল্প লেখাৰ লগতে তীব্ৰ প্ৰবল ইতিহাস চেতনাৰ বাবে তেখেতক আমি জানো। তেখেতে গৰখীয়া আলোচনীৰ সম্পাদনাৰ কাম কৰিছে কিছুদিন আৰু অন্যান্য চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। ছাৰ, আজিৰ এই অনুষ্ঠানটিত এগৰাকী ব্ৰিলিয়াণ্ট গদ্যকাৰ হিচাপে আৰু বিশ্ব সাহিত্যৰ এগৰাকী খুব মননশীল পঢ়ুৱৈ হিচাপে আমি আপোনাক জনাৰ চেষ্টা কৰিম। তাতকৈ বেছি চেষ্টা কৰি আপোনাক লগত পোৱাটো আচলতে আমাৰ সৌভাগ্য। আমি আপোনাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, শিকাৰ চেষ্টা কৰিম। সৌভাগ্য নে দুৰ্ভাগ্য পিছতে বুজা যাব। ছাৰ, মোৰ প্ৰথম প্ৰশ্নটো হৈছে, আপুনি এগৰাকী ঔপন্যাসিক হিচাপে সমাজ বাস্তৱ আৰু ঐতিহাসিক চেতনাৰ প্ৰতি আপোনাৰ যি আদৰ আগ্ৰহ সেয়া দেখুৱাই আহিছে প্ৰতিখন আপোনাৰ উপন্যাসতে, সেয়া আপোনাৰ অতি প্ৰবল। আপুনি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হোৱাৰ পিছতো ইতিহাসৰ প্ৰতি, ইতিহাস পঠনৰ প্ৰতি এই দুৰ্বাৰ আকৰ্ষণ কেতিয়াৰ পৰা কেনেদৰে আপোনাৰ জন্ম হ'ল? চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হয়, কিন্তু চিকিৎসা বিজ্ঞানত থাকিলে যে সাহিত্য বা ইতিহাসৰ প্ৰতি প্ৰীতি থাকিব নোৱাৰিব তেনেকুৱা নহয়। মই এতিয়া এইটো ক'ব পাৰোঁ যে যথেষ্ট কম বয়সৰ পৰাই সাহিত্য আৰু ইতিহাস দুইটাৰ প্ৰতি, বিশেষকৈ ঐতিহাসিক কাহিনী এনেকুৱাবিলাকৰ প্ৰতি মোৰ এটা আকৰ্ষণ গঢ় লৈ উঠিছিল আৰু তেনেকুৱা ধৰণৰ কিতাপ কাহিনী ইত্যাদি পঢ়ি ভাল পাইছিল। গতিকে তাৰেই বোধ কৰোঁ এটা প্ৰভাৱ পৰৱৰ্তী সময়ৰ লিখনিবিলাকতো ৰৈ গ'ল, য'ত মোৰ প্ৰত্যেকখন উপন্যাসতে হয় অতীত, নহয় আনকি সমসাময়িক ইতিহাসৰ যথেষ্ট এটা ডাঙৰ ভূমিকা থাকে। সেইটোৰ কাৰণ মই এইটো বুলি ভাবোঁ যে মই বিশ্বাস কৰোঁ যে আমি সকলোৱে দৰাচলতে ইতিহাসৰ বুকুত স্থিত। ইতিহাসৰ বাহিৰত আমাৰ কোনো স্থিতি নাই, যেনেকৈ কাল আৰু সময়ৰ বাহিৰত আমাৰ স্থিতি নাই। যি ঐতিহাসিক প্ৰবাহ বৈ আছে, যিবোৰ ঘটনা ঘটি আহিছে, যিবোৰ ঘটি আহিল, সেইবিলাকৰ মাজতেইতো আমাৰ স্থিতি। গতিকে এজন লেখক হিচাপে, এজন ঔপন্যাসিক হিচাপে সেই স্থিতিটো ধৰি ৰখাটোৰ যি প্ৰচেষ্টা, সেইকাৰণে অৱধাৰিতভাৱে ইতিহাস হয়তো আহি যায় মোৰ ক্ষেত্ৰত। ছাৰ, দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ সাহিত্যত পাঠ্যক্ৰমৰ শিক্ষা অনুসৰি এখন উপন্যাসত এটা ষ্টাম্প মাৰি দিয়া হয়, যেনে ঔপন্যাসিক উপন্যাস, ঐতিহাসিক উপন্যাস, আত্মজীৱনীমূলক উপন্যাস, পুৰাকথাভিত্তিক উপন্যাস। কিন্তু ঐতিহাসিক উপন্যাস হ'লেও, আত্মজীৱনীমূলক উপন্যাস হ'লেও বেলেগ ধৰণৰ কিছুমান অন্তঃস্ৰোত সেই উপন্যাসবিলাকৰ মাজেৰে বৈ থাকে। উদাহৰণস্বৰূপে মই আপোনাৰ
ইনাৰ লেণ্ডস্কেপ উপন্যাসখনৰ কথাই ক'ব খুজিম যদিও ঐতিহাসিক উপন্যাস তাত পোষ্ট মডাৰ্নিজিমৰ উপাদান বহুখিনি আছে পোষ্ট মডাৰ্নিজিমৰ লগতে প্ৰান্তীয় যিটো চেতনা প্ৰান্তীয় মানুহৰ জীৱনৰ কথকতা সেই উপন্যাসখনত বিৰাজমান হৈ আছে এই যে এখন উপন্যাসক এটা পাঠ্যপুথিগত ষ্টেম্প মাৰি দিয়া হয় এতিয়াও আমাৰ সমালোচকসকলেও এই কামটো কৰে আপুনি এই কথাটো কেনেদৰে লয় আপুনি উচিত বুলি ভাবেনে চাওক যেতিয়া আমি সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলক এটা পঢ়ুৱাওঁ শ্ৰেণীকোঠাত তেতিয়া এই ভাগবিলাক তেওঁলোকক বুজাবলৈ প্ৰয়োজন আছে বুলি মই ভাবোঁ যে এইখন এই চৰিত্ৰৰ উপন্যাস এইখন এই চৰিত্ৰৰ উপন্যাস এই গল্পটো এই চৰিত্ৰৰ কিন্তু সাহিত্যৰ বাস্তৱ জীৱনত সেই ভাগবিলাকৰ কোনো অৰ্থ নাই ঐতিহাসিক উপন্যাস বুলি ক'লে বেয়া উপন্যাসখন ভাল হৈ নাযায় সামাজিক উপন্যাস বুলি ক'লেও ভাল উপন্যাস এখন বেয়া হৈ নাযায় মুঠতে এই ভাগবিলাকৰ প্ৰেক্টিকেল ফিল্ডত লেখাৰ জগতখনত কোনো ভাল লেখা বেয়া লেখা সেইটোহে ইম্পৰ্টেণ্ট কিন্তু যেতিয়া আমি আনুষ্ঠানিকভাৱে এজন সাহিত্যৰ ছাত্ৰক পঢ়াওঁ শিকাওঁ তেতিয়া হয়তো এই কথাবিলাক বুজাবৰ কাৰণে আমাক প্ৰয়োজন হয় সেইবিলাক নাথাকে আৰু সেইধৰণে যিবিলাক সমালোচনা হয় সেই সমালোচনাবিলাক মই অসম্পূৰ্ণ আৰু কিছু দূৰ পশ্চাদপদ বুলিহে ভাবোঁ ধন্যবাদ ভাল উপন্যাস আৰু বেয়া উপন্যাসৰ প্ৰসংগটো আহিলে যেতিয়া আপোনাক তাৰ লগতে জড়িত ভাল আৰু বেয়াৰ লগত জড়িত এটা কথা মই সুধিব খুজিছোঁ এতিয়া লেখক বহুত পাঠকতকৈ হয়তো লেখকৰ সংখ্যা বেছি অলপ পঢ়া শুনা কৰিয়ে বহুতে উপন্যাস লিখিবলৈ আৰম্ভ কৰে গল্প লিখিবলৈ আৰম্ভ কৰে কবিতা লিখিবলৈ আৰম্ভ কৰে কিন্তু এখন উপন্যাস কেতিয়াবা উপন্যাস হয় উপন্যাস সাহিত্যলৈ উন্নীত নহয় এটা গল্প কেতিয়াবা কেৱল গল্প হয় গল্প সাহিত্যলৈ উন্নীত নহয় কি মানে কি গুণে এটা লেখাক এখন উপন্যাসক এটা লেখাৰ পৰা সাহিত্যলৈ উন্নীত কৰিব পাৰে চাওক পৃথিৱীৰ সকলো যুগতে সকলো সাহিত্যতে সকলো দেশতে এনেকুৱা একোটা কথা সময় আহে যি সময়টোত বহু সাহিত্য সৃষ্টিৰ প্ৰয়াস হয় সেইটো সকলো সময়তে নাথাকে ধৰক 30 বছৰৰ ভিতৰত ক'ৰবাত 10 বছৰ তেনেকুৱা হ'ল আমাৰ ইয়াত 70ৰ যুগত হৈছিল 90ৰ যুগত আকৌ হ'ল তেনেকুৱা ধৰণৰ কথাবিলাক সেই সময়ত যিখিনি সৃষ্টি হয় কবিতা হওক গল্প হওক উপন্যাস হওক স্বাভাৱিকতে সকলোখিনিয়ে সেই মান আহৰণ নকৰেগে বা কৰিব নোৱাৰে সেইটো লেখকসকলৰ ওপৰতো বহুদূৰ নিৰ্ভৰ কৰে আৰু তেওঁ কি লিখি উলিয়ালে সেইটোৰ ওপৰত বহুদূৰ নিৰ্ভৰ কৰে আৰু পাঠক আৰু সমালোচকসকল পক্ষপাত দুষ্ট হ'লেও কিন্তু বহল পাঠক সমাজখন পক্ষপাত দুষ্ট নহয় বহল পাঠক সমাজে ঠিকেই উলিয়ায় যে কোনখন ভাল উপন্যাস হৈছে পঢ়ি ভাল লগা হৈছে আৰু কোনখনে সেই মানদণ্ড নাপালেগে সেইটোত তেওঁলোকক ভুলোৱা খুব টান লেখা ভাল হ'বই লাগিব আৰু মই বিশ্বাস কৰোঁ যে ভাল লেখা এটা হ'বলৈ হ'লে তাৰ অন্তৰালত এটা উদ্দেশ্য থাকিব লাগে সেই উদ্দেশ্য হ'ল যে মই কি কৰিব গৈ আছোঁ যে মই জীৱনক উপস্থাপন কৰিব গৈ আছোঁ আৰু জীৱনক উপস্থাপন মানুহৰ জীৱনৰ মানুহৰ সমাজক উপস্থাপন কৰিব গৈ আছোঁ হয়তো কোনোবা এজন দুজন ব্যক্তি আনকি তেওঁলোকৰ প্ৰেম কাহিনীৰ মাজেৰেও মই সমাজ সময় আৰু
ইতিহাসৰ কথাই দৰাচলতে কৈছোঁ এইটো কৰিবলৈ যাওঁতে মোৰ দৃষ্টিভংগী স্পষ্ট হয় নহয় লিখক হিচাপে মোৰ উদ্দেশ্য স্পষ্ট হয় নহয় সেইটোৰ ওপৰত লিখাৰ মানদণ্ড বহুত নিৰ্ভৰ কৰে যি ধৰণে লেখা নহওক যি টেকনিক যি হেৰিত লেখন হওক তাৰ সেই দিশবিলাক থাকিব লাগিব আৰু সকলো লেখাইতো মানুহক লৈ আনকি মানুহ নথকা যদি প্ৰকৃতিৰ ওপৰতো লেখা হয় সেয়াও মানুহৰ বাবেই গতিকে মানুহ অবিহনেতো একো থাকিব নোৱাৰে লিখা মানুহৰ দ্বাৰা সৃষ্ট এই সাহিত্যত সেইকাৰণে মোৰ এইটো দৃঢ় বিশ্বাস যে এজন লেখকে ভাল লেখা লিখিবলৈ হ'লে তেওঁ উদ্দেশ্য থাকিব লাগিব তেওঁৰ এটা দৃষ্টিভংগী থাকিব লাগিব আৰু সেই লেখাৰ জৰিয়তে কি তেওঁ ক'ব বিচাৰিছে আৰু কাক ক'ব বিচাৰিছে সেইটো খুব গুৰুত্বপূৰ্ণ হয় আমি এতিয়া লেখাবিলাকক উপন্যাসবিলাকক গল্পবিলাকক কিছুমানক হয়তো জনপ্ৰিয় গল্প বুলি বা লেখা বুলি অভিহিত কৰিছোঁ যিবোৰ হয়তো বজাৰত বহুত হাজাৰে হাজাৰে কিতাপ বিক্ৰী হৈছে কিছুমান হয়তো সাহিত্যিক উচ্চ স্তৰৰ লেখা বুলি অভিহিত কৰি অহা হৈছে কিন্তু দৰাচলতে আজিৰ যুগত সেই পাৰ্থক্যৰ সীমাৰেখাডালো খুব ক্ষীণ অতি জনপ্ৰিয় উপন্যাসো ভাল সাহিত্য হ'ব পাৰে অতি বৌদ্ধিক উপন্যাসো খুব ভাল সাহিত্য নহ'বও পাৰে আৰু গল্প হওক সাহিত্যত হওক বিশেষকৈ উপন্যাসত হওক বিশেষকৈ এই দুটা ফিকশ্যনৰ ক্ষেত্ৰত এটা কথা মই ক'ব পাৰোঁ it has to have a story ইয়াৰ এটা কাহিনী থাকিবই লাগিব তুমি যেনেকৈ ভাঙি টিঙি যিয়েই নকৰা কিয় whatever may be your treatment কিন্তু অন্তৰালত সেই কাহিনীটো থাকিব লাগিব হয় মোৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ছাৰ সমাজতত্ত্ব হওক সাহিত্য তত্ত্ব হওক আমি ভালদৰে জানো যে আপুনি অৱহিত শেহতীয়া বিশ্ব সাহিত্যৰ তত্ত্ববিলাক সন্দৰ্ভতো আপুনি অৱহিত আপুনি এখন কিতাপো লিখিছে গদ্য সংকলন পোষ্ট মডাৰ্নিজম আৰু অন্যান্য বুলি আপোনাৰ উপন্যাসবিলাকতো বিভিন্ন ধৰণৰ তত্ত্ব সোমাই আছে আপুনি লেখক হিচাপে যেতিয়া উপন্যাস এখন লিখিবলৈ বহে তেতিয়া এটা তত্ত্বক লৈ সচেতন হৈ লিখিবলৈ বহেনে নে সেই সচেতনতাটো আপোনাৰ নাথাকে নহয় নাথাকেও নহয় মই প্ৰাথমিক গুৰুত্ব দিওঁ কাহিনীটোৰ ওপৰত মই কি ক'ব বিচাৰিছোঁ সেই কাহিনীটো ক'বলৈ মোক যি তত্ত্বৰ প্ৰয়োজন হয় যি কৌশলৰ প্ৰয়োজন হয় তাৰপিছত সেই নিৰ্মিতিটো আহে মই এটা ক'ব খুজিছোঁ ধৰক এজন নৱযুৱকৰ কথা বৰ্তমান সময়ত তেওঁ কেনেধৰণে ভাবিছে কি কৰিছে এই আৰু তেওঁৰ পৰিণাম কি হ'ল এইখিনি ক'বলৈ যাওঁতে মোক যিটো তত্ত্বই মোক সহায় কৰে যিটো তত্ত্বই মোক যিবিলাক কৌশলে মোক সহায় কৰে তাৰে মই সেইখিনিয়ে মই ব্যৱহাৰ কৰোঁ আৰু মই ভাবোঁ তেনে কৰাই উচিত তেনে কৰিলে হয়তো লিখক এজনৰ সুবিধা তত্ত্বৰ কাৰণে কোনেও তত্ত্ব প্ৰতিপাদন কৰিবলৈ নন ফিকশ্যন ফিকশ্যন তত্ত্ব প্ৰতিপাদনৰ বস্তু নহয় মাধ্যম নহয় যিসকল সাহিত্যৰ ছাত্ৰ ছাত্ৰী লেখা মেলা কৰি আছে তেওঁলোকৰ বাদে বাকী বিভাগৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছে নতুনকৈ লেখা মেলা কৰিছে তত্ত্বৰ লগত তেওঁলোকৰ খুব কম সংখ্যকৰহে সম্পৰ্ক থাকে কিন্তু আজিকালি এনেকুৱা এটা নেৰেটিভ এৰি দিবলৈ চেষ্টা কৰা হৈছে যে এজন সৃজনীশীল লেখকে তত্ত্ব জানিবই লাগিব
এতিয়া নতুন নতুন তত্ত্ব বহুত আহিছে, ব্লু হিউমেনিটি, শেহতীয়াকৈ আহিছে মেটা মডাৰ্নিজম। এই সকলো তত্ত্ব এজন নলেখকে পঢ়ি উঠি লিখাটো সম্ভৱ নহয়। গতিকে আপোনাৰ প্ৰশ্নটোৱে নিশ্চয় সেইসকল আমাৰ সৃজনীশীল লেখকক সকাহ দিব, যাক এই নেৰেটিভটোৱে কিছু পৰিমাণে হতাশ কৰিছিলে। ধন্যবাদ জনাইছোঁ। মই এটা কথা বিশ্বাস কৰোঁ, আকৌ সেইটো বিষয়লৈ মই ঘূৰি আহিছোঁ বাৰে বাৰে, য'ত মই নন ফিকশ্যন আৰু ফিকশ্যনৰ মাজত এটা সীমাৰেখা সদায় আছে, স্বাভাৱিক সীমাৰেখা, সেইটো মানি ল'বই লাগিব আমি। ফিকশ্যনৰ ক্ষেত্ৰত তত্ত্ব কিবা কিবি জানিলে বেয়া একো নহয়, কিন্তু জানিবই লাগিব বুলি কথা নাই। আচল আজি মেটা পোষ্ট মডাৰ্নিজম কোনো দৰকাৰ নাই। তুমি কি কাহিনী কেনেধৰণে ক'বলৈ কৈছা আৰু কাৰ বাবে কৈছা, কিহৰ বাবে কৈছা, সেইটোৱে ইম্পৰ্টেণ্ট। ডাঙৰ ডাঙৰ ৰাইটাৰবিলাকৰ লেখনিৰ পৰাহে তত্ত্ববোৰ ওলাইছে। তত্ত্ব লৈ পেলাইতো কোনো লেখনি সৃষ্টি কৰা নাই। প্ৰথমতে সাহিত্য, পিছত তত্ত্ব আহে। ছাৰ, ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ অলপ। মোৰ দুটামান প্ৰশ্ন আছে, আপুনি ইচ্ছা কৰিলে উত্তৰ দিব, ইচ্ছা কৰিলে উত্তৰ দিব নালাগে। জীৱনৰ আগছোৱাত আপুনি মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী আছিল আৰু কমিউনিষ্ট পাৰ্টিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। পৰৱৰ্তী সময়ত যি দলৰে চৰকাৰ আহিছে, আপোনাৰ চিকিৎসক বুদ্ধিজীৱী হিচাপে পাৰদৰ্শিতাৰ বাবে হওক, আপোনাৰ অপৰিহাৰ্যতাৰ বাবেই হওক, কোনো কনফ্লিক্ট কাহানিও হোৱা নাই। শেহতীয়াকৈ আপোনাৰ দুই এটা লেখাত আমি দেখিছোঁ যে সোঁপন্থী ৰাজনীতিৰ কিছু কথাও ব্যক্ত কৰা হৈছে। এই ক্ষেত্ৰত মই বিশেষকৈ আপোনাৰ প্ৰকাশত প্ৰকাশিত ৰাম ভৰোছেৰ যুদ্ধযাত্ৰা গল্পটোৰ কথা ক'বলৈ বিচাৰিম, উল্লেখ কৰিবলৈ। সেই গল্পটোত আপুনি যেনেদৰে অনুপ্ৰিয় চৰিত্ৰটো অংকন কৰিছে, এটা অতি ব্ৰিলিয়াণ্ট গল্প, সুখপাঠ্য গল্প। অনুপ্ৰিয়ৰ চৰিত্ৰটো আপুনি যেনেদৰে অংকন কৰিছে, মাটিৰ কাৰণে সমস্যাত ভুগি পমুৱা সংখ্যালঘুৰ কাৰণে মানসিক কনফ্লিক্ট এটাত ভুগি তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা পৰ্যায় এটালৈ গুচি গৈছে, আৰু ডন কিখটেৰ উদ্ধৃতিৰে আপুনি গল্পটোৰ সামৰণি মাৰিছে। এতিয়া যি উচ্ছেদ চলি আছে, আপোনাৰ গল্পটোক বাস্তৱ প্ৰতিচ্ছবি হিচাপে যদি আমি চাওঁ, সমাজেতো বাস্তৱকে প্ৰতিফলিত কৰে। সেই উচ্ছেদ আপোনাৰ এই কল্পনাৰ চৰিত্ৰটোৰ কনফ্লিক্টৰ অৱসানৰ সপক্ষে যোৱা, এই সন্দৰ্ভত আপুনি কি ক'ব খুজিব? নাই, উচ্ছেদৰ ক্ষেত্ৰত মোৰ দৃষ্টিভংগী যথেষ্ট স্পষ্ট বুলি মই ভাবোঁ। প্ৰথম কথা যে আমি যেনে সাধাৰণভাৱে ক'ব পাৰোঁ যে মানুহৰ উচ্ছেদ কৰাটো অমানৱীয় হ'ব পাৰে, কিন্তু আমি কিছুমান বস্তু আমাৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰিজাৰ্ভ কৰি যাব লাগিব, সংৰক্ষিত কৰি যাব লাগিব। তাৰ এটা দিশ হৈছে সংৰক্ষিত বনাঞ্চলবিলাক। কাজিৰঙা অভয়াৰণ্যখন, সেইখন ৱৰ্ল্ড হেৰিটেজ চাইট। তাৰ অৰ্থটো কি? যে সমগ্ৰ পৃথিৱীৰ সমগ্ৰ মানুহৰ কাৰণে সেইখন এখন সম্পত্তি, আৰু তাৰ ৰক্ষা কৰাৰ দায়িত্ব কাক দিয়া হৈছে? য'ত আছে তাৰ চৌদিশৰ সেই ৰাজ্যখনৰ মানুহখিনি হাতলে স্বাভাৱিকতে আহি পৰিছে। আমি তেনেকৈ চাব লাগিব, গোটেই পৃথিৱীৰ হৈ আমি সেইখন ৰক্ষা কৰিব পাৰিব লাগিব। আৰু আইনে বহুত দিনৰ পৰা চলি আজি কৰা আইন নহয়। মতে ৰিজাৰ্ভ ফৰেষ্টত কোনো ধৰণৰ বেদখল হ'ব নোৱাৰে। কোনে কোনে থাকিব পাৰে, কেইটামান আইনতেই ব্যৱস্থা আছে। সিমানলৈ নোযোৱাকেও ক'ব পাৰোঁ
যে ৰিজাৰ্ভ ফৰেষ্টত হোৱা বেদখল উচ্ছেদত ৱেটলেণ্ডছত হোৱা বেদখল উচ্ছেদত মই সম্পূৰ্ণৰূপে সমৰ্থন হয় কিন্তু বাকীবিলাক ঠাইৰ বেদখল উচ্ছেদত ক্ষেত্ৰত মোৰ ব্যক্তিগত অভিমত হ'ল যে সেইসকলক সংস্থাপিত কৰাটো চৰকাৰৰ দায়িত্ব পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ আপুনি এখন ভ্ৰমণ কাহিনী লিখিছিল চীনা এডমিৰেলৰ জাল আৰু ফৰাচী বিপ্লৱ ৰুছ বিপ্লৱ দ্বিতীয় মহাসমৰৰ বিষয়েও আপোনাৰ প্ৰবন্ধ সংকলন আছে যদিও আপোনাৰ উপন্যাসবিলাক ইমান জনপ্ৰিয় যে গদ্যপুথিসমূহৰ বিষয়ে আমাৰ পঢ়ুৱৈসকলে আনকি ময়ো কেইখনমানৰ নাম কালিহে গম পাইছোঁ আমি অলপ কমকৈ জানো সমগ্ৰ বিশ্ব ৰাজনীতিৰ ওপৰতে আপোনাৰ দখল আছে আপোনাৰ আগ্ৰহ আছে ফৰাচী বিপ্লৱ ৰুছ বিপ্লৱ দ্বিতীয় মহাসমৰৰ চীনা এডমিৰেলৰ জাল এনেকুৱা ধৰণৰ কিতাপবিলাকৰ জৰিয়তে আপুনি পঢ়ুৱৈক জনাব বিচাৰিছিল নে সেই বিষয়বিলাক নে আপোনাৰ এটা উদ্দেশ্য আছিল এই কিতাপখিনি লিখাৰ উদ্দেশ্যটো প্ৰথমে খুব স্পষ্ট নাছিল কিন্তু মাজৰ পৰা খুব স্পষ্ট হ'বলৈ ধৰিলে হয় যে আচলতে ফৰাচী বিপ্লৱ আৰু দ্বিতীয় মহাসমৰ সম্পৰ্কীয় ইতিহাস সম্পৰ্কীয় মোৰ যি দুখন কিতাপ ৰুছ বিপ্লৱৰ ক্ষেত্ৰত ৰুছ মহাবিপ্লৱ বুলি মোৰ যিখন কিতাপ সেইখিনি বিষয় মই নিজে পঢ়ি ভাল পাইছিলোঁ যিহেতু মই ইতিহাস পঢ়ি ভাল পাওঁ আৰু নিজে পঢ়ি ভাল পোৱাৰ পিছত অনুভৱ কৰিলোঁ যে আমাৰ অসমীয়াত তেনেকুৱা কিতাপ এখনো নাই আজিও নাই আজিও ফৰাচী বিপ্লৱৰ দ্বিতীয় এখন কিতাপ নাই দ্বিতীয় মহাসমৰৰ দ্বিতীয় এখন কিতাপ নাই ৰুছ মহাবিপ্লৱৰ সামগ্ৰিকভাৱে গোটেই কথাখিনি সামৰি অসমীয়াত পঢ়িবলৈ এখন কিতাপ নাই এইখিনি মই নিজে পঢ়ি ভাল পোৱাৰ পিছত কথাখিনি আনকো জনাবৰ মন সেই লিখাৰ আৰম্ভণি আৰু এইবিলাক কোনো মৌলিক কৰ্ম নহয় এইবিলাক 10খন কিতাপ গোটাই লৈ ধুনীয়াকৈ একোটা চেপ্টাৰ লেখা সংকলন কৰা বুলি ক'ব পাৰি সংগ্ৰহ কৰি সংকলন কৰাৰ এটা কাৰবাৰ যি নহওক আজি সাহিত্য ছাত্ৰ ছাত্ৰীসকলে পঢ়া নাই যদিও গোহাঁই ছাৰে পঢ়িব লাগে বুলি পেলাই প্ৰকাশতে লিখিছিলে কিন্তু ইতিহাসৰ সমাজবিদ্যাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু পঢ়ি আহিছে বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখিনি লেখোঁতে ক্ৰমান্বয়ে মই যেতিয়া বোধ বিচাৰ যথেষ্ট কম বয়সত আৰম্ভ কৰা প্ৰথম লিখিবলৈ যেতিয়া বিবেচনাবোৰ বাঢ়ি আহিল তেতিয়া মই অনুভৱ কৰিলোঁ মই কাৰ কাৰণে লিখিছোঁ তেতিয়া মই কল্পনা কৰি ল'লোঁ যে ক্লাছ 9-10 অসমীয়া মাধ্যমত পঢ়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী তেওঁ বুজিব পৰাকৈ তেওঁ জানিব পৰাকৈ তেওঁ আগ্ৰহান্বিত হোৱাকৈ মই লিখিব লাগিব আৰু মই তেনেকেই লিখিবলৈ চেষ্টা কৰিছোঁ স্যাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল নেকি এইখন কিতাপ ক'ৰবাত টুকুৰা টুকুৰকৈ আছে কিন্তু পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিবলৈ মই আজিলৈকে দিয়া নাই যিকেইটা প্ৰস্তাৱ আহিছিল মই কিন্তু দিয়া নাই তোমালোকে ৰেফাৰেঞ্চ বুক হিচাপে ৰাখা পাঠ্যক্ৰম হিচাপে দৰ্শক শ্ৰোতাসকলক মই এইটো কথা পৰাই দিব খোজো যে আমি আজাৰৰ কথা জানো কথা ৰত্নাকৰৰ কথা জানো ইনাৰ লেণ্ডস্কেপৰ কথা জানো ছাৰৰ শেহতীয়া উপন্যাস আৰু শেহতীয়াকৈ যিখন গদ্য সংকলন ইতিহাসৰ গ্ৰন্থ খুব জনপ্ৰিয় হৈছে কৃষক বিদ্ৰোহী সৈনিক ৰাজন এইখিনি কিতাপৰ কথা আমি জানো কিন্তু এই যে
বিশ্ব ইতিহাসক লৈ পেলাই কেইটামান বিশ্ব জোকাৰি যোৱা ঘটনাক লৈ কেইখনমান অমূল্য গ্ৰন্থ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাচাৰ্যই লিখি থৈ গৈছে সেইকেইখনৰ বিষয়েও আমি জনা উচিত আমি পঢ়া উচিত ৰাম ভৰসীৰ যুদ্ধযাত্ৰা গল্পটোৰ কথা ওলাই আছিলে ছাৰ বিশ্বৰ সমালোচকসকলে কয় ডন কিহতে প্ৰথমজন আধুনিক মানুহ আৰু তেওঁ যেতিয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই আধুনিকতাৰ যাত্ৰা আৰম্ভ হৈছিলে এই সন্দৰ্ভত আপুনি কি ক'ব খোজে সেইটো এটা ৰূপকধৰ্মী কথা আৰু সাহিত্যিকবিলাকে কয় ইয়াৰ অৰ্থ নাই হয় প্ৰথম আধুনিকতা হৈছে আধুনিকতাৰ সূত্ৰপাত বুলি মই ভাবো যেতিয়া যান্ত্ৰিক যঁতৰটো উলিওৱা হ'ল স্পিনিং জেনি সেইটোহে আধুনিকতাৰ সূত্ৰপাত হয় ছাৰ ঔদ্যোগিক যুগৰ আৰম্ভণিয়ে আধুনিকতাৰ সূত্ৰপাত তাৰ পৰৱৰ্তী সময়ত তাৰ প্ৰভাৱ সাহিত্যলৈ আহিল তাৰ প্ৰভাৱ জীৱন যাত্ৰালৈ আহিল ব্যৱসায়লৈ আহিল বিশ্বজুৰি ব্যৱসায় গঢ়ি তুলিল তাৰ এটা সাংঘাতিক ভয়াৱহ দিশ হিচাপে উপনিৱেশবোৰ গঢ়ি উঠিল সেইবিলাক পৰৱৰ্তী সময়ত কিন্তু আধুনিকতাৰ আৰম্ভণি বুলি যদি কওঁ মই ক'ম যে স্পিনিং জেনিটোৱে সূতা কটা যঁতৰটোৱে যান্ত্ৰিক যঁতৰটো আমাৰ হাত যঁতৰটো নহয় সেইটোৱে হ'ল আধুনিক যুগৰ আচল আৰম্ভণি আৰু সমগ্ৰ সাহিত্যৰ তাৰ পৰা সাহিত্যৰ সেই সাহিত্যই ডন কিহতে আনি তাৰ পৰা আধুনিক যাত্ৰা আৰম্ভ কৰিছে সাহিত্যিকৰ কথা অদৰকাৰী কথা ধন্যবাদ ছাৰ আপুনি খুব সুন্দৰভাৱে প্ৰশ্নটোৰ উত্তৰ দিলে এতিয়া কিছু ব্যক্তিগত ধৰণৰ প্ৰশ্ন এটা সুধিব খুজিছো আপোনালোকৰ প্ৰজন্মৰ আৰু আপোনালোকৰ পৰৱৰ্তী প্ৰজন্মৰ আপোনালোকৰ আগৰ প্ৰজন্মৰো প্ৰায় সকলো সাহিত্যিকৰ অন্ততঃ এখন উপন্যাস থাকে য'ত প্ৰেমে মুখ্য ভূমিকা লয় আপোনাৰ কালান্তৰৰ গদ্যত আমি পাওঁ এটা প্ৰেম কাহিনী আৰু দুই এখন উপন্যাসত অন্তঃস্ৰোত হিচাপে প্ৰেম বৈ আছে কিন্তু পূৰ্ণাংগ প্ৰেমৰ উপন্যাস বুলি ক'বলৈ আপোনাৰ তেনেকুৱা কোনো উপন্যাস নাই মানে এই চিৰায়ত অনুৰাগৰ প্ৰতি আপোনাৰ এই উদাসীনতা কিয় সাহিত্যিক চবেই যে প্ৰেমৰ উপন্যাসেই লিখিব লাগিব তেনেকুৱা কথা নহয় বুলি মই ভাবোঁ হয় আৰু এতিয়া যদি আমি চাওঁ যে সেই চেন্সত সেই য'ত লাভ ষ্টৰী বুলি পেলাই যিখন অকণমানি প্ৰেমৰ উপন্যাস আছে বিশ্ববিখ্যাত সেই অৰ্থত অসমীয়াতেই নাই কোনেও দেখা নাই হয় ছাৰ নাই আৰু সেইখনো সাংঘাতিকভাৱে পলিটিকেল ছ'চিঅ' পলিটিকেল আমেৰিকাৰ সেই যুগটোত য'ত ৬০ আৰু ৭০ৰ যুগটোত তেওঁলোকৰ যিটো চেঞ্জ হৈছে মূল্যবোধৰ পৰা আৰম্ভ কৰি সেই গোটেই যুগটোৰে প্ৰতিফলন তাত আছে বা তাৰ জৰিয়তে হৈছে গতিকে সেই অৰ্থত সকলোৱে যে প্ৰেমৰ উপন্যাস লিখিব লাগিবই তেনেকুৱা বুলি মই নাভাবোঁ কিন্তু প্ৰেম সম্পৰ্কে মই উদাসীনো নহয় বুলি ভাবোঁ হয় ধন্যবাদ ছাৰ আনকি অসমীয়াত এখন প্ৰেমৰ উপন্যাস বুলি অজিত বৰুৱা ছাৰে যিখন উপন্যাস লিখি থৈ গৈছিলে তাতো প্ৰেম অনুপস্থিত হেৰিয়ে কৈছে অপূৰ্ব শৰ্মাই কৈছে এখন প্ৰেমৰ উপন্যাসত দেখোন প্ৰেমেই নাই হয় সেই অৰ্থত প্ৰেম নাই হয় কিন্তু প্ৰেমটো নাৰী পুৰুষৰ প্ৰেমটো আচলতে জীৱনৰ প্ৰতি প্ৰেমৰ প্ৰতিফলনহে আৰু জীৱনৰ প্ৰতি প্ৰেম কিন্তু প্ৰায়বোৰ ভাল সাহিত্যতেই থাকে হয় এক ধৰণৰ অন্বেষণ হিচাপে কৃষক বিদ্ৰোহী সৈনিক ৰাজন মই নিজে যেতিয়া কিতাপখন পঢ়িবলৈ ল'লো এক কথাতে মই অভিভূত হ'লো ইতিহাসৰ কিতাপ ইমান ৰসাল ইমান মনোগ্ৰাহী ইমান উপন্যাসৰ দৰে কেনেদৰে হ'ব পাৰে আৰু মই ভাবোঁ যে সেইখন কিতাপ
পঢ়াৰ পিছত অসমৰ যিকোনো ইতিহাসবিদে অসমীয়াত এখন ইতিহাস গ্ৰন্থ লিখিবলৈ বহুত ভাবিব লাগিব তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বান আপুনি থিয় কৰি দিলে ছাৰ সেই কিতাপখনৰ আপোনাৰ লেখন অভিজ্ঞতাৰ বিষয়ে কিছু কথা কওকচোন বিষয়টো প্ৰথমে কওঁ যে অসমৰ বুকুত এদিন কৃষক সমাজ জন্ম হ'ল এদিন সেই কৃষক সমাজ বিদ্ৰোহী হৈ পৰিল যি কাৰণত সেই বিদ্ৰোহ ইমানেই ডাঙৰ হ'ল যে সেই বিদ্ৰোহ এটা গৃহযুদ্ধৰ ৰূপ পালে হয় আৰু সেই বিদ্ৰোহৰ পৰা আৰম্ভ হৈ বিদ্ৰোহীসকলে নিজৰ ৰজা শাসক কেইবাজন তেওঁলোকে স্থাপন কৰিলে আচ্ছা এই ইমান ভয়ংকৰ আৰ্থ শেকিং এটা ঘটনা আমাৰ এই ৰাজ্যখনত আমাৰ দেশখনত হৈ গৈছে এনেকুৱা গৃহযুদ্ধৰ ইতিহাস পৃথিৱীৰ খুব কম জায়গাতেই আছে যথেষ্ট বিৰল আৰু ই সমাজক গতি দিছে বহু আগতেই মই এই মোৱামৰীয়া বিদ্ৰোহ যি এই বিদ্ৰোহৰ প্ৰজা বিদ্ৰোহৰ মূল বিষয় তাৰ প্ৰতি আগ্ৰহান্বিত হৈছিলোঁ বহু ক্ষেত্ৰ অধ্যয়নো কৰিছিলোঁ আৰু তাৰ অভিজ্ঞতাৰ কথা মই বিভিন্ন জেগাত লিখিছোঁ অভিজ্ঞতা খুব ভাল নাছিল যি নহওক শেহতীয়াকৈ বহুত আগতেই এই কিতাপখন মোৱামৰীয়া গণ অভ্যুত্থান বুলি প্ৰকাশ পাইছে আৰু তাৰ কেইবাটাও সংস্কৰণ ছপা হৈ ওলাইছে শেহতীয়া সংস্কৰণটোৱে হ'ল এইটো ৰূপ ইতিমধ্যে মই নিজে এটা কথা শিকি গ'লো যে পুৰণা অসম বুৰঞ্জীবোৰ কেনেকৈ পঢ়িব লাগে তাৰ চিক্ৰেটটো ক'ত আছে কাৰণ আমাৰ বুৰঞ্জীবোৰ খুব টেলিগ্ৰাফিক লেংগুৱেজ বুলি ইংৰাজীত ক'লে যিটো হ'ব খুব চমুকে লেখে শব্দ বাক্যবিলাক অতি চমু সেই ৩-৪টা শব্দতে কিন্তু বহুত কথা কৈ দিয়ে একেটা ঘটনা তুমি ৪-৫খন বুৰঞ্জীত মিলাই চোৱা দেখিবা প্ৰত্যেকখন অলপ বেলেগ বেলেগ কৈছে তাৰমানে বেলেগ বেলেগ ভাৰ্চন নহয় কিন্তু কণ্টিনিউৱেশ্যন গতিকে তাৰ পৰা এটা ডাঙৰ ষ্টৰী বনাব পাৰি আৰু সেইটোৱেই ভাবোঁ আধুনিক ঐতিহাসিকৰ কৰ্তব্য to reconstruct history from recorded facts. ইতিমধ্যেই আমাৰ হাতত থকা পুথি টুথি ইত্যাদিবিলাকৰ যিবোৰ ফেক্ট লিখিতভাৱে আছে তাৰ পৰা ইতিহাসৰ পুনৰ নিৰ্মাণ কৰা গতিকে সেই কামটোৱে মই কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰোঁতে আচৰিত হ'লোঁ যে একোটা ঘটনা ইমান বিস্তৃতভাৱে পোৱা যায় যে আচৰিত মানুহৰ নামে পৰ্যন্তে বিষয় ইতিহাস সকলোলৈকে পোৱা যায় বুৰঞ্জীবিলাকত আচলতে অনেক ইতিহাস সোমাই আছে এখন কিতাপতে আমি পঢ়িব জনা নাই ইমান দিনে কিন্তু গতিকে তাৰেই ফল আৰু লেখোঁতে মই খুব সাৱধানে আৰু খুব কষ্ট কৰি যাতে ভাষাটো খুব সাৱলীল হয় কাৰণ মই বিশ্বাস কৰোঁ যে এখন কিতাপ যিমানেই পাণ্ডিত্যপূৰ্ণ নহওক সি সুখবাদ্য হ'ব লাগিব সেইটো কৰি পেলাই এখন উলিয়ালোঁ ৰাইজে ভাল পাইছে মই নিজে হিচাপে যিটো কথাত খুব আপ্লুত হৈছিলোঁ সাধাৰণতে আমি যিবিলাক বুৰঞ্জী পঢ়োঁ বিশেষকৈ অসমীয়া বুৰঞ্জীবিলাক কণ্টিনিউটিটো নাথাকে আৰু পঢ়ি যাওঁতে আমাক লৈ যাব নোৱাৰে আমাৰ মনোযোগ আকৰ্ষণ কৰি লৈ যাব নোৱাৰে আপোনাৰ এইখন গ্ৰন্থত সাৱলীলতা আছে আৰু একে সময়তে আপুনি এটা সহজ সৰল অথচ বৌদ্ধিক ভাষা ব্যৱহাৰ কৰিছে সেই কথাটোৱে মোক খুব আকৰ্ষণ কৰিছিল এতিয়া আহোঁ আপোনাৰ গল্পৰ কথালৈ ধন্যবাদ তোমাৰ আগৰ কথাখিনিৰ কাৰণে গল্পৰ বিষয়ে বুঢ়া বয়সত লিখা গল্প ছাৰ প্ৰথমতে মই
এইটো কথা মানে মই গৌৰৱবোধ কৰিছোঁ যে আপুনি যিমানখিনি গল্প লিখিছে তাৰ এটা গল্পৰ বাদে বাকী আটাইকেইটা গল্প যিখন সাহিত্য আলোচনীৰ মই সহযোগী সম্পাদক সেইখন আলোচনীতে প্ৰকাশ পাইছে আৰু হয়তো আপোনাৰ পিছত দ্বিতীয়জন বা তৃতীয়জন পাঠক হোৱাৰ সৌভাগ্য মোৰ ঘটিছে আপোনাৰ প্ৰথম গল্পটো আজিৰ পৰা 8-10 বছৰ মানৰ আগতে প্ৰকাশ পাইছিল আপুনি ঔপন্যাসিক হিচাপে আপোনাৰ লেখক জীৱন আৰম্ভ কৰিছিল গল্প লিখাৰ কথা এতিয়া মনলৈ কিয় আহিল ইমান দিন ভয়তে গল্প লিখা নাছিল কাৰণ ইমান ভাল ভাল গল্পকাৰ অসমীয়াত আছে অসমীয়া সাহিত্যৰ এটা অতি শক্তিশালী হেৰি হ'ল বিভাগ হ'ল অসমীয়া চুটি গল্প শ্বৰ্ট ফিকশ্যন এইটো অত্যন্ত শক্তিশালী আৰু মই ভাবোঁ বিশ্ব মানদণ্ডৰ এইটোত সোমোৱাটো বৰ সাহস কৰিব লগা কথা বৰ সহজ বুলি মই নাভাবোঁ উপন্যাসতো খুব ভাল উপন্যাস আছে কিন্তু আমাৰ উপন্যাসৰ সংখ্যা স্বাভাৱিকতে কম আমাৰ লেখা মানুহো কম আৰু উপন্যাস লিখিবলৈ কষ্ট কৰা মানুহো কমি আহিছে কিন্তু গল্প এতিয়ালৈকে লিখি আছে ভাল গল্প লিখিছে আৰু অন্তত মই যিখিনি ভাষাৰ গল্প ডাইৰেক্টলি যেনে হিন্দী হওক বা বাংলা হওক বা অনুবাদত ভাৰতীয় গল্প হওক বা পৃথিৱীৰ অন্য জেগাৰ গল্পই হওক পঢ়ি চাইছোঁ দেখিছোঁ যে অসমীয়া গল্প তাতকৈ তলৰ সমপৰ্যায়ৰ তাতো তলৰটো নহয় মানদণ্ডৰ দিশৰ পৰা গতিকে তেনেকুৱা এটাত মই আৰু চুটি গল্প লেখাটো খুব টান কাম তুমি নিজেও জানিবা যথেষ্ট লেখোঁতে যথেষ্ট মানসিক চাপ থাকে যিটো উপন্যাস লেখোঁতে সকলো সময়ত নাথাকে গল্পটো লেখোঁতে তুমি খুব বেছি 3টা শব্দ কাটিব পাৰিবা পিছত উপন্যাস লেখোঁতে এটা চেপ্টাৰে কাটি দিব পাৰি কথাটো এনেকুৱা গতিকে গল্প লেখাৰ চাপ গল্প লেখাৰ সম্পৰ্কে মোৰ নিজস্ব আশংকা আৰু 2-এজন বন্ধু বান্ধৱে এনেকুৱাই কৈছে এনেকুৱাও কৈছিলে যে তই উপন্যাসটো ভাল লিখি আছ মোটামুটি উপন্যাসেই লিখি থাকে গল্প তেনেকৈ কোৱা মানুহ আছে গতিকে বহুত দেৰিকে মই গল্প লিখিবলৈ আৰম্ভ কৰিছোঁ আজি প্ৰথম গল্পটো হয়তো স্কুলীয়া দিনৰ আলোচনীত বেলেগ কথা কিন্তু চিৰিয়াছলি সাহিত্যকৰ্ম হিচাপে স্বীকৃতি পাওক বুলি প্ৰথম গল্পটো এইটো 15 বছৰ মান আগতেই লিখিছোঁ আৰু তাৰপিছত বহু বছৰৰ বিৰতিৰ পিছত হয়তো দ্বিতীয় গল্পটো লিখিছোঁ তুমি যিটো কৈছা সেইটো দ্বিতীয় গল্পটোৰ কথা বোধ কৰোঁ আৰু সেই দ্বিতীয় গল্পটো কিন্তু আন্তৰ্জাতিকভাৱে বৰ সমাদৃত হৈ গ'ল তাৰ হয়তো এটা কাৰণ মিত্ৰা ফুকনে তাক খুব সুন্দৰকৈ অনুবাদ কৰি উপস্থাপন কৰিলে গতিকে সেইটো এটা সমাদৃত হৈ গ'ল আৰু গল্পটো এক ধৰণৰ অদ্ভুত প্ৰেম জৈৱিক আকৰ্ষণ আৰু মনস্তাত্ত্বিক দিশৰ গল্প আৰু এটা ইনচাৰ্জেঞ্চিৰ পৰিৱেশত এই গোটেইখিনি কথা ডিল কৰা গল্প হয়তো সেইকাৰণে মানুহে ভাল পালে যি নহওক গল্প লেখা ইতিহাস সেয়াই শেহতীয়াকৈ একেলেঠাৰীয়া আপুনি গল্প লিখি আছে কেইবাটাও গল্প 3 মাহ 2 মাহৰ মূৰে মূৰে আপুনি লিখি আছে আৰু যিখিনি গল্প মই পঢ়িছোঁ আপোনাৰ মইতো পঢ়িছোঁৱেই আটাইখিনি একেবাৰে অন্য ধৰণৰ কথকতা হয়তো বিশ্ব সাহিত্যৰ এজন সচেতন পাঠক হোৱাৰ কাৰণে আপোনাৰ গল্পত এই বৈচিত্ৰ্য আছে কাহিনী কথনৰ বৈচিত্ৰ্য চৰিত্ৰৰ বৈচিত্ৰ্য সাধাৰণতে কি হয় এজন সৃজনীশীল লেখকে যেতিয়া একেলেঠাৰে গল্প লিখি থাকে তেতিয়া ক'ৰবাত কিবা এটা মিল থাকে সেই বস্তুটো আপোনাৰ তাত অনুপস্থিত গতিকে গল্পকাৰ হিচাপে আপোনাৰ
মই এই পৰিক্ৰমালৈ যি পৰিক্ৰমা আৰম্ভ হৈছে মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে আপোনাৰ কলমেৰে খুব সুন্দৰ গল্প আমি পঢ়িবলৈ পাম। 2-3টা কথা চমুকে কওঁ যে এই গল্পবোৰ হয়তো বহু দিনৰ পৰা মোৰ মনত সোমাই আছিল। হয়। এতিয়া নতুনকে যেহেতু মই এতিয়া কিছুদিন উপন্যাস লেখা নাই, ডাঙৰ উপন্যাসত হাত দিয়া নাই, গতিকে এইখিনি সময়ত মইতো গল্পৰ দিশটোলৈ বেছি গুৰুত্ব দি পেলাই গল্প লিখিছোঁ। এটা গল্পৰ কথা কৈছোঁ যে গুৱাহাটীত কোনোদিনে সামৰিক অৱৰোধ হোৱা নাছিল। চিজ বুলি ক'লে আমি যি বুজি পাওঁ, বিদেশী শত্ৰু আহি গুৱাহাটীখন ঘেৰি ল'লে, বহুত দিন ইয়ালৈ অহা যোৱা কৰিব নোৱাৰাকৈ বন্ধ কৰি ৰাখিলে আৰু অৱশেষত দুৰ্গটো জয় কৰিলে বা গুচি গ'ল। চিজ অফ গুৱাহাটী হিষ্ট্ৰীত কেতিয়াও হোৱাই নাই। কিন্তু মই ভাবিলোঁ যদি হ'লহেঁতেন কি হ'লহেঁতেন, হ'ল বুলি ধৰি ল'লোঁ। তেতিয়া মই পৰীক্ষা কৰিলোঁ ইতিহাস নহয়, এই সাধাৰণ সৈনিক সাধাৰণ মানুহখিনি যিখিনি গুৱাহাটীত আছে সেই মানুহখিনিৰ ৰিয়েকশ্যন কি হ'ল, কেনেকৈ তেওঁলোকে বিহেভ কৰিলেহেঁতেন, কেনেকৈ তেওঁলোকে পৰিস্থিতিৰ লগত থাকিলেহেঁতেন, পৰিস্থিতিৰ বিভিন্ন ষ্টেপ ল'লেহেঁতেন, কেনেকৈ ভাবিলেহেঁতেন, কেনেকৈ কাম কৰিলেহেঁতেন, সেই দিশবিলাক ফ্ৰম বিলো মই চাবলৈ চেষ্টা কৰিলোঁ। গতিকে চিজ অফ গুৱাহাটী যদিও সম্পূৰ্ণৰূপে কাল্পনিক, দৰাচলতেই গুৱাহাটীৰ কাহিনীও চিজ হোৱা নাই। শৰাইঘাটৰ যুদ্ধত এফালৰ পৰা যুদ্ধ হৈছে গুৱাহাটীৰ কাষত, কিন্তু গুৱাহাটীৰ নগৰখন কেতিয়াও চিজ হোৱা নাই। সেই বস্তুটো কল্পনা কৰি তাৰ ভিতৰত কি হৈছিলে সেইটো মই এটা পৰীক্ষা চলালোঁ আৰু সেই গল্পটো দীঘল হৈছিল কাৰণে গল্পটো এখন কিতাপ হৈ গ'ল। 64 পৃষ্ঠাৰ কিতাপ এটা এখন হৈ গ'ল। জোনৰ তলত ধোঁৱা বলা পাহাৰ, আৰু হেৰিটো হ'ল ইংৰাজী টাইটেল এটা আছে চিজ অফ গুৱাহাটী, জোনৰ তলত ধোঁৱা বলা পাহাৰ। এইটো হ'ল এটা মানে বিশেষ ধৰণে পৰীক্ষা কৰাৰ কথা, এটা বিশেষ চিটুৱেশ্যন, লাগে সি সঁচাই হওক কাল্পনিকে হওক তাক পৰীক্ষা কৰাৰ কথা। তেনেকুৱা ধৰণে প্ৰত্যেকটো গল্পত মই চেষ্টা কৰিছোঁ যাতে এটা নতুন চিটুৱেশ্যনত সন্মুখীন হ'বলৈ। সেইকাৰণে তুমি কোৱাৰ হয়তো মিল নাই। কল্প সাহিত্যৰ সেইটোৱেই সৌন্দৰ্য যে যিটো বস্তু হোৱা নাই, হোৱাৰ সম্ভাৱনাও নাই, কল্পনাৰে আমি আনিব পাৰোঁ। এইটো ফিকশ্যনৰ সৌন্দৰ্য আৰু এডভান্টেজ বুলিও আমি ক'ব পাৰোঁ। ছাৰ, আপুনি গৰিয়সীৰ সম্পাদক হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিলে। ইয়াৰ পূৰ্বে কোনোবা আলোচনীৰ সম্পাদনাৰ লগত আপুনি জড়িত আছিল নেকি? আমি নজনাকৈ বহুত আগতে এখন সৰু আলোচনী লগত মই সহযোগী হিচাপে জড়িত আছিলোঁ। সেইখন হ'ল নতুন বাঁহী, কমল শৰ্মা ডাঙৰীয়াই তেতিয়া উলিয়াইছিলে, 7টামান সংখ্যা ওলাল। তাৰপিছত আজিৰ সময় বুলি এখন বাৰ্তা আলোচনী আমি নিজেই এটা কোম্পানীৰ জৰিয়তে হেৰি কৰিছোঁ। সেইখনত পদ্ম বৰকটকী মুখ্য সম্পাদক আৰু মই সম্পাদক আছিলোঁ। সেইখন প্ৰায় 4 বছৰমান সুন্দৰকৈ চলিল। এইটো 85ৰ পৰা। মই চাকৰিত সোমাইছোঁ PG পাছ কৰি, সেইটো সময়ৰ কথা, বিয়াই হোৱা নাই তেতিয়া। তাৰপিছত সেইখন 4.5 বছৰমান হ'ল চলিল। তাৰপিছত মোৰ বদলি হ'ল ডিব্ৰুগড়লৈ, মই এইখন এৰি থৈ গ'লোঁ। তাৰপিছত 2-3 মাহ এখন পষেকীয়া আছিলে, আৰু তাৰ ভাবিব নোৱাৰা যে পষেকীয়া আলোচনীখনৰ চাৰ্কুলেশ্যন আমাৰ হায়েষ্ট 27,000 আছিলে। প্ৰান্তিকৰ তেতিয়া 33,000, আমাৰ 27,000।
এনেকুৱা ধৰণৰ পৰ্যায়ত আছে আৰু তেতিয়াতো ডিটিপি নাই প্ৰান্তিকত পিটিএছ আছে ফটোটাইপ ছেটিং আমি হ্যান্ড কম্পোজ কৰি তাৰ ফটো লৈ প্লেট বনাই অফসেট প্ৰিন্ট কৰিব লগা আছে আচ্ছা হেতু এটা টেকনিক্যাল কথা হয় তাৰ পিছত মই নিজে এখন যাত্ৰা বুলি উলিয়ালো সেইখন কিন্তু যাত্ৰা অসমীয়া সাহিত্যৰ ইংলিছ ট্ৰান্সলেশ্যন সেইখনো 4.5 বছৰ চলিল সেইখনটো আকৌ মই বদলি হলো যোৰহাটলে প্ৰিন্সিপাল হয় তো ভাবিছিলো তাত বেছি সময় পাম সহজ হ'ব কিন্তু নহ'ল সেইটো যাত্ৰাখন পঢ়িছো স্যাৰ গৰিয়সীৰ সৈতে আপুনি জড়িত থকা সময়ছোৱা সম্পাদক হিচাপে আপোনাৰ অভিজ্ঞতা কেনেকুৱা মই ভাবো গৰিয়সী যে এই 9টা সংখ্যা মই উলিয়ালো মোৰ অতি শ্ৰদ্ধাৰ একেবাৰে সৰুৰে পৰা আচলতে মই দেখা প্ৰথম ডাঙৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পিছত তেখেতৰ কাল বিয়োগ হঠাৎ হ'ল তাৰপিছত মোক সেই দায়িত্ব দিলে গতিকে সেই 9টা সংখ্যা উলিওৱাৰ সেই সময়কণ 9 মাহ মই ভাবো মোৰ জীৱনৰ আটাইতকৈ বৰ আনন্দকৰ সময় আছিল আৰু কৰি মই ভাল পাইছিলো মানুহৰ লগত সংযুক্ত ভাল পাইছিলো নতুন নতুন দিশ লাহে লাহে তুলি আনিবলৈ চেষ্টা কৰিছিলো মোৰ নিজস্ব ধৰণে আৰু সেই ক্ষেত্ৰত কিছু দূৰ হয়তো সফলতাও লাভ কৰিছিলো কিন্তু আকৌ চৰকাৰী কামত যেতিয়া উপাচাৰ্য হিচাপে নিযুক্তি দিলে তেতিয়া মই ভাবিলো এইটো কৰিব মই নোৱাৰো আৰু উচিত নহয় তেতিয়া মই তাৰ পৰা অব্যাহতি ল'ব কিন্তু চিকিৎসা সময় আপুনি গৰিয়সীৰ লগত জড়িত আছিল আপোনাৰ কাৰণে খুব আনন্দকৰ সময় 9 মাহ আমি আশা কৰিছো ভৱিষ্যতে আপুনি আকৌ আলোচনীৰ সম্পাদনাৰ লগত জড়িত হ'ব আৰু আমি ভাল আলোচনী এখন পঢ়িব উলিয়ালে হ'ব আৰু স্যাৰ একেবাৰে নতুন প্ৰজন্মক যিসকলে লেখা মেলা কৰিছে তেওঁলোক নিশ্চয় আপোনাক আজি ইয়াত দেখি উৎসাহিত হৈ আছে আৰু আশা কৰিছে আপুনি তেওঁলোকৰ বাবে কিছু কথা ক'ব লেখাৰ কথা তেওঁলোকৰ বাবে উৎসাহজনক দুআষাৰ কথা লেখাটো সদায় মনত ৰাখিব লাগে যে এটা অত্যন্ত এক নিসংগ যাত্ৰা লেখাৰ গোটেই প্ৰচেছটোৱেই সেইটো আৰু সেইটো মানি ল'ব পাৰিব লাগে দ্বিতীয়তে ইমান সহজ কথা নহয় ইয়াৰ বাবে প্ৰচুৰ অধ্যয়ন অধ্যৱসায় আৰু সাধনা লাগে সেইখিনি কৰিবলৈ প্ৰস্তুত হ'ব লাগিব মানসিকভাৱে সময় দিব লাগিব বুকুতে যেনেকৈ কলটো নপকে কোনেও ডাঙৰ লিখক তৎকালে হৈ নাযায় বহু সময় জুৰি কৰা প্ৰচেষ্টাৰ ফলত এদিন ৰাইজে স্বীকৃতি দিয়ে যে হয় ভাল লিখে কোনো পুৰস্কাৰ বঁটা বাহনৰ পিছত দৌৰিব কাহানিও নাপায় আগৰ এজনৰ ডাঙৰ সম্পাদকৰ সাহিত্য একাডেমীৰ ছেক্ৰেটাৰী তেওঁ দুৱাৰত লিখি থোৱা আছিলে যে তুমি সাহিত্য একাডেমী পুৰস্কাৰ নাই পোৱা বুলি দুখ নকৰিবা যদি ৰাইজে ভাবিছে যে তুমি কাহানি বাই পাব লাগিছে তাতোতকৈ ডাঙৰ প্ৰাপ্তি আৰু একো নাই এটা খুব সুন্দৰ কথা ক'লে আপুনি সাহিত্য একাডেমী বঁটা পাইছে অসম প্ৰকাশন পৰিষদ বঁটা পাইছে তাৰ আগতে সমাপ্ত অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাৰে সন্মানিত হৈছে সাহিত্য সৃষ্টিত নিশ্চয় কোনো লেখকে বঁটা পাম বুলি সাহিত্য নকৰে কিন্তু বঁটা এটা যেতিয়া পোৱা যায় সন্মানীয় বঁটা এটা কেনে অনুভৱ হয় ভাল লাগে স্বাভাৱিকতে কাৰণ এই এক ধৰণৰ স্বীকৃতি এইটোও হয় বঁটাটো কোনে দিছে সেইটো বৰ গুৰুত্বপূৰ্ণ
এইটো কি এইটো খুব প্ৰক্ৰিয়াৰে? ইণ্টাৰেষ্টিং কথা ক'লে। কি প্ৰক্ৰিয়াৰে তুমি নিৰ্বাচিত হৈছা? হয় ছাৰ। মই সাহিত্য সভাৰ প্ৰক্ৰিয়াবোৰ জানো উম, যে খুব এটা ৰিগৰাছ নহ'লেও যথেষ্ট ডেমক্ৰেটিক প্ৰক্ৰিয়াৰে হয়। বহুতৰ মতামত লৈ এক্সিকিউটিভৰ মানুহবিলাকে সাহিত্যিকসকলে ভাবে চিন্তে কথা বতৰা পাতে হয় তেনেকৈ এটা কনচেনচাছ ডেভেলপ কৰে আৰু তাৰ মাজেৰে সাহিত্য সভাৰ বঁটাবিলাক সাধাৰণতে হয়। মূল বঁটাকেইটা বিষ্ণুৰাভা বঁটা এনেকৈ আৰু সাহিত্য একাডেমীটো এটা দীঘলীয়া প্ৰক্ৰিয়া। প্ৰায় এবছৰ প্ৰাথমিক লিষ্ট, শ্বৰ্ট লিষ্ট, লং লিষ্ট, ফাইনেল লিষ্ট। আপুনি নিজে কনভেনৰো আছিলে মই গতিকে খুব ভালকৈ জানো সাহিত্য সভাৰ সভাপতি আছিলে। কেনেকৈ এই বঁটাবিলাক, গতিকে কোনে দিছে সেই বঁটাটো ইম্পৰ্টেণ্ট। হয় সেইকাৰণে সকলো বঁটাৰ সমান মৰ্যাদা নাথাকে। হয় ছাৰ, এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। কথা আৰু বহুত পতাৰ ইচ্ছা আছিলে আপোনাৰ পৰা, আৰু কথা শিকাৰ ইচ্ছা আছিলে, কিন্তু সময় হয়তো আমাক আৰু অনুমতি নিদিব। গতিকে আশা ৰাখিছোঁ পূৰ্বায়ন আলাপত আমি পুনৰ এবাৰ মুখামুখি হ'ম। আপোনাৰ গল্প কিতাপ প্ৰকাশ পাওক, আমি নতুনকৈ কিছু কথা পাতিম, আপোনাক আৰু জানিবলৈ চেষ্টা কৰিম, আপোনাৰ সাহিত্যক আৰু জানিবলৈ চেষ্টা কৰিম, আৰু আমি কিছু কথা আৰু মই তোমাক কথা দিছোঁ যে আকৌ মই বৰ কৰিবলৈ আহিম। ছাৰ আমি খুব আনন্দিত হ'লো, আৰু মই জানো আমাৰ দৰ্শক শ্ৰোতা যিসকল আমাৰ লগত আছে তেওঁলোকেও আপোনাৰ বিষয়ে এইখিনি কথা জানি নিশ্চয় উপকৃত হ'ব, আপোনাৰ কথাখিনি জানি। ধন্যবাদ। ধন্যবাদ।